Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এণ্ড ডেস্ক ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়ান ওভাৰসীজ বেংকৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ' কমেন্ট সেকশ্যনত কমেন্ট কৰি দিয়ক। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক ৰিকুৱাৰমেণ্ট আহিছে ইণ্ডিয়ান ওভাৰসীজ বেংক এপ্ৰেণ্টিছ ৰিকুৱাৰমেণ্ট 2025 য'ত আপুনি এপ্লাই কৰিব লাগিব অনলাইন আৰু য'ত আপোনাৰ পোষ্ট আছে 750 ভেকেন্সিৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্টখিনি। Yes, so the requirement juli ase tar prothomote requirement overview khini sai lok bank name eto apnar Indian Overseas Bank short form IOB boli kobo pari next so eto apnar post name hoy apprentice or karone ase requirement to apnar total vacancies ase 750 application mode apuni koribo lagibo application to online to apnar jeto job location hoy across India ta apnar job location India thobo official website to apuni note kori lobo pare it is all the requirement of important dates kini to online jete application hoy ajir pora already start hoise mana 1st March 2025 pora start hobo and apunar jete apply last date hoy apuni apply koribo paribo 9 March 2025 loi kine apni jete application fee hoy eto apni payment or jete deadline hoy apni last submit koribo paribo 12 March loi kine aru exam date etilake fix howa nai তথাপি এটা নোটিফিকেশন এতে যে 16 মার্চত হ'ব পাৰে জাস্ট এক্সাক্ট নহয় এটো আফটার আপনার যেটি অ্যাপ্লিকেশনটা কমপ্লিট হ'ব আপনার সাবমিশন হ'ব তেতিয়া এক্সাম ডেটটো কেতিয়া হয় আপনি গম পাব কারণ আপনার যেটি এডমিট কার্ড হয় রিলিজ হ'ব মিনিমাম 5 to 10 ডেজ আগত আপনার এডমিট কার্ড রিলিজ হয় তো এটা আপডেট আপনি মেইলত পাব যেটো মেইল আইডি আপনি এক্টিভ মেইল আইডি এন্ড মোবাইল নম্বৰত আপনি যেটো ইউজ কৰিব এপ্লাই কৰোতে তাতে আপনি আপডেটেশন খিনি পাই যাব নেক্সট আউক আপনি পোস্টত এপ্লাই কৰিবলৈ যিখিনি পোস্ট আছে এপ্ৰেন্টিক্সত তাতে ফলো কৰিব লাগিব কিছুমান ক্ৰাইটেৰিয়া আপুনি যদি আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা লগতে আপোনাৰ যিকোনো ষ্ট্ৰীম হ'ব পাৰে আৰ্টস কমাৰ্চ সায়েন্স যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব নেক্সট আউক এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনাৰ এজ লিমিট বিচাৰিছে আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1st March 2025 ডেট হিচাপত তো আপোনাৰ মিনিমাম এজ বিচাৰিছে 20 ইয়াৰ্স and maximum আপুনি 28 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব এতিয়া যাওক এজ ৰিলেক্সেশন খিনি এজ ৰিলেক্সেশন খিনি পাব এজ পাৰ দা যেটো গভৰ্ণমেন্ট আপোনাৰ নৰ্মস আছে যে ক্যাটাগৰি ওয়াইজ যিখিনি থাকে এখানে আপুনি পাই যাব এতিয়া যাওক ভ্যাকেন্সি সমূহ ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপোনাৰ জেনাৰেল মানে আনৰিজাৰ্ভ ক্যাটাগৰিৰ কাৰণে আপোনাৰ টোটাল ভ্যাকেন্সি আছে 368 Next আপনি যদি OBC ক্যান্ডিডেট হয় তেতিয়াহলে আপনার কারণে আছে 171 ভ্যাকেন্সিজ নেক্সট আপনার SC ক্যান্ডিডেট হ'ব SC ক্যান্ডিডেট যিসকল আছে ইহঁতৰ কাৰণে আছে 111 মানে 111 ভ্যাকেন্সিজ আছে নেক্সট আপনার ST ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 34 ভ্যাকেন্সিজ নেক্সট আপনার যদি EWS ক্যান্ডিডেট হয় ইহঁতৰ কাৰণে দিয়া আছে 66 পোস্ট and PWD candidate karone diya ase 30 post total apunar post ase 750 it is of apprentice or jikini requirement ase tate apply korute apni koribo lagibo application fee payment aru payment kini apunar category wise divide kori diya ase jodi apni general OBC ba EWS candidate hoy tetiale apni payment koribo lagibo 944 jot apunar including hoy ase 18% GST Next আপনি চাওক যদি SC বা ST ক্যান্ডিডেট হয় আপনি তেতিয়াহলে আপনি পেমেন্ট কৰিব লাগিব 708 rupees যত আপোনাৰ ইনক্লুডিং হৈ আছে 18% GST Next আপনি যদি PWD ক্যান্ডিডেট হয় তেতিয়াহলে আপনি টোটাল পেমেন্ট কৰিব লাগিব 472 rupees যত আপোনাৰ ইনক্লুডিং হৈ আছে 18% GST আৰু আপোনাৰ যেটো পেমেন্ট হয় পেমেন্ট কিনে আপোনাৰ যেটো এপ্লিকেশন পেমেন্ট হয় এটো আপনি নন ৰিফান্ডেবল হয় ঘূৰাই না পায় আৰু আপনি পেমেন্ট কৰিব লাগিব অনলাইনত আৰু অনলাইনত পেমেন্ট কৰোতে আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং UPI থ্ৰু আপোনাৰ পেমেন্ট কিনে আপুনি কমপ্লিট কৰিব পাৰে এতিয়া চাওক সিলেকশন প্ৰসেস কিনি তো সিলেকশনৰ প্ৰথমতে আপোনাৰ অনলাইন ৰিটেন এক্সামিনেশন হ'ব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন এন্ড মেডিকেল এক্সামিনেশন বা টেষ্ট হৈ যাব আপোনাৰ সিলেকশন কমপ্লিট এতিয়া চাওক আপুনি ইণ্ডিয়ান ওভাৰসীজ যেটো বেংকৰ পৰা এপ্ৰেন্টিছৰ কাৰণে ৰিকুৱাৰমেন্ট আছে তাতে এপ্লাই কৰিব এতিয়া সক এপ্লাই প্ৰসেস কিনি আপুনি কেনেকৈ এপ্লাই কৰিব তো এপ্লাই কৰাৰ আগতে প্ৰথমতে আপুনি
ৰেজিষ্ট্ৰেচন কৰিব লাগিব নেশ্যনেল এপ্ৰেন্টিছশ্বিপ ট্ৰেইনিং স্কিম এণ্ড নেশ্যনেল এপ্ৰেন্টিছশ্বিপ ট্ৰেইনিং প্ৰগ্ৰামৰ আণ্ডাৰত প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচনখিনি কমপ্লিট কৰিব আৰু তাতে আপুনি এটা আইডি পাই যাব নেক্সট আপুনি যাব লাগিব যেটো ইণ্ডিয়ান ওভাৰসিজ বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে এটা আপুনি নোট কৰি ল'ব পাৰে লগতে মই এটা ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাতে যাই কিনে আপুনি যেটো এপ্ৰেন্টিছৰ কাৰণে ৰিকোয়াৰমেন্ট আছে তাতে এপ্লাই যেটো লিংক আছে তাতে ক্লিক কৰিব আৰু তাতে আপুনি পাৰ্সোনাল ডিটেইলছ এণ্ড এডুকেশনাল ডিটেইলছ দি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচনখিনি কমপ্লিট কৰিব নেক্সট আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় এটো ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি যিখিনি ডকুমেন্টছ তাতে লাগা আছে নেক্সট আপুনি কৰিব লাগিব এপ্লিকেশন ফি পেমেন্ট খিনি কৰিব লাগিব এপ্লিকেশন পেমেন্ট যেটো আপোনাৰ ক্যাটাগৰি ওয়াইজ পেমেন্ট খিনি দিয়া আছে সেইখিনি পেমেন্ট আপুনি কমপ্লিট কৰিব লাগিব আৰু পেমেন্টটো আপুনি অনলাইনত ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউপিআই নেট বেংকিং থ্ৰু এণ্ড আপুনি ফাইনাল সাবমিট দিব লাগিব আপোনাৰ এপ্লিকেশনটো আফটাৰ সাবমিশন আপুনি আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট কৰি থব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিছো লগতে যদি কিবা ধৰণৰ কোৱেশ্চন পাইছে কিবা কোৱেশ্চন থাকে আপোনাৰ এই ভিডিও চোৱাৰ পিছত তো আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব এণ্ড আপোনাক আমাৰ পৰ্টেলৰ লিংকটো মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আৰু তাতে সিস্টেমেটিক ভাৱে দিয়া আছে আপুনি তাতে ভিজিট কৰিগে সাৰ্চ বাটনত যাই কিনে কি সাৰ্চ কৰিব লাগিব তাতে টাইটেলটো তাতে দিয়া থাকিব আপুনি তাতে সাৰ্চ কৰিলে এইটো নোটিফিকেশন আপুনি তাতে পাই যাব আৰু পোৱাৰ পিছত আপুনি তাতে ক্লিক কৰি কিনে সিস্টেমেটিক ডিটেইলছ পাব লগতে ইম্পৰ্টেন্ট লিংক ইম্পৰ্টেন্ট ডেটছ খিনি দিয়া আছে তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো